বৃদ্ধি হ'ব বুলি ভাবোঁ। আপুনি সমষ্টিক লৈ যথেষ্ট কনফিডেণ্ট আছিলে। মই আপোনাক যদি সুধোঁ এই মুহূৰ্তলৈকে যিহেতু সকলো নিৰ্বাচনী অংক আপোনালোকে কৰিলে, আজি ফলাফল ওলাবই, তাৰ পাক মুহূৰ্তত মই আপোনাক সুধিব বিচাৰিছোঁ কিমান ভোটত জয়ী হ'ব? চাওক, এতিয়াতো আৰু ৩-৪ ঘণ্টাৰ পিছত ফলাফল গমেই পাব। এতিয়া আৰু কল্পনা কেলকুলেশ্যনত থাকিব নালাগে, বাস্তৱটো ৩ ঘণ্টাৰ পিছত গমেই পাব। আপুনি এইবাৰ যদি আমাৰ কাৰণে এইবিলাক কোৱা উচিতো নহয়। আমি জানো ৰাইজে কিমান মৰম দিছে, আৰু এতিয়া অলপ সময় পিছত প্ৰায় ১১-১২ বজাততো আমি গমেই পাম ৰাইজৰ মৰম কিমান আছে। আপুনি নিজৰ সমষ্টিতকৈ আন সমষ্টিত আপুনি বহুত সময় দিলে, কিন্তু মই আপোনাক আমাৰ দায়িত্ব আছিল যে অসমত পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিব লাগে। গতিকে নামনি অসমৰ বিভিন্ন প্ৰান্তত মোৰ দায়িত্ব আছিল, আৰু মই যিসমূহ অঞ্চলত দায়িত্বত আছিলোঁ মই ভাবোঁ যে ৰাইজে যথেষ্ট মৰম কৰিছে। ক'ৰবাত চিপৰাঙৰ হেৰি হ'ব নেকি? এইবিলাক আপোনালোকৰ শব্দ। আমাৰ ৰাজনীতিৰ ডিক্সনাৰীত এইবিলাক বহুত ডাঙৰ বিধায়কে থাকিব, বিভিন্নজনৰ বিভিন্ন মতামত থাকিব, কিন্তু আমাৰ কাৰণে ৰাজনীতিত ৰাইজৰ আশীৰ্বাদ, আৰু ৰাইজৰ আশীৰ্বাদ মনেৰে দিব, কোনোবাই মনেৰে নিদিব, সিমানে। 3টা সমষ্টি নলবাৰী, তিনিটাতে আমি বিজয় হ'ম। আৰম্ভ হ'বই আৰু 7টা বাজিল, 7:30 বজাৰ পৰা আৰম্ভ হ'ব পোষ্টেল বেলট। গতিকে আমি অলপ সময় পিছত গমেই পাব। আৰু অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে পুনৰ আমি চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে ৰাইজে নিশ্চয়কৈ আশীৰ্বাদ দিছে, আৰু আশীৰ্বাদৰ ফলাফলৰ কাৰণে সকলোৱে কাউণ্টিং হললৈকে গৈ আছোঁ। ময়ো আহি নলবাৰী কলেজত হোৱা কাউণ্টিং হললৈকে আহিছোঁ। ৰাইজৰ আশীৰ্বাদ সদায় থাকিব বুলি আশা ৰাখিছোঁ, আৰু ৰাইজৰ আশীৰ্বাদ আমাৰ দায়িত্ব। গতিকে ৰাইজে আশীৰ্বাদ দিলে দায়িত্বও বৃদ্ধি হ'ব বুলি ভাবোঁ। আপুনি সমষ্টিক লৈ যথেষ্ট কনফিডেণ্ট আছিলে। মই আপোনাক যদি সুধোঁ এই মুহূৰ্তলৈকে যিহেতু সকলো নিৰ্বাচনী অংক আপোনালোকে কৰিলে, আজি ফলাফল ওলাবই, তাৰ পাক মুহূৰ্তত মই আপোনাক সুধিব বিচাৰিছোঁ কিমান ভোটত জয়ী হ'ব? চাওক, এতিয়াতো আৰু 3-4 ঘণ্টাৰ পিছত ফলাফল গমেই পাব। এতিয়া আৰু কল্পনা কেলকুলেশ্যনত থাকিব নালাগে, বাস্তৱটো 3 ঘণ্টাৰ পিছত গমেই পাব। আপুনি এইবাৰ যদি আমাৰ কাৰণে এইবিলাক কোৱা উচিতো নহয়। আমি জানো ৰাইজে কিমান মৰম দিছে, আৰু এতিয়া অলপ সময় পিছত প্ৰায় 11-12 বজাততো আমি গমেই পাম ৰাইজৰ মৰম কিমান আছে। আপুনি নিজৰ সমষ্টিতকৈ আন সমষ্টিত আপুনি বহুত সময় দিলে, কিন্তু মই আপোনাক আমাৰ দায়িত্ব আছিল যে অসমত পুনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিব লাগে। গতিকে নামনি অসমৰ বিভিন্ন প্ৰান্তত মোৰ দায়িত্ব আছিল, আৰু মই যিসমূহ অঞ্চলত দায়িত্বত আছিলোঁ মই ভাবোঁ যে ৰাইজে যথেষ্ট মৰম কৰিছে। ক'ৰবাত চিপৰাঙৰ হেৰি হ'ব নেকি? এইবিলাক আপোনালোকৰ শব্দ। আমাৰ ৰাজনীতিৰ ডিক্সনাৰীত এইবিলাক বহুত ডাঙৰ বিধায়কে থাকিব, বিভিন্নজনৰ বিভিন্ন মতামত থাকিব, কিন্তু আমাৰ